বিটিআর আক্রাসুর ওদালগুড়ি জিলা সমিতির প্রতিনিধি সভা জিলা সমিতি গঠন বিটিআর কোচ রাজবংশী ছাত্র সন্থার অন্তর্গত ওদালগুড়ি জিলা কোচ রাজবংশী ছাত্র সন্থার এখন প্রতিনিধি সভা রৌতা চিলারাই ভবনত আজি অনুষ্ঠিত হৈ যায়। সভাত ওদালগুড়ি জিলা আক্রাসুর বিষয়বিয়াসকলৰ লগতে 12খন আঞ্চলিক কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ বিষয়বিয়াসকল উপস্থিত থাকে। এই প্ৰতিনিধি সভাতে পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে বিটিআর আক্রাসুর কেন্দ্ৰীয় সভাপতি মণিৰাম ৰায় আৰু সম্পাদক সুব্ৰত ৰায়। এই সভাতে আগন্তুক কাৰ্যকালৰ বাবে ওদালগুড়ি জিলা আক্রাসুর নতুন সমিতি এখন গঠন হয়। নৱজ্যোতি কোচক সভাপতি, তুলন কোচক কাৰ্যকৰী সভাপতিৰ লগতে পবিত্ৰ কোচ আৰু ৰাজীৱ মহলীয়াক যুটীয়া সম্পাদক হিচাপে লৈ 31 জনীয়া ওদালগুড়ি জিলা সমিতি গঠন কৰা হয়। এই সভাতে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থকা বিটিআৰ কেন্দ্ৰীয় সভাপতি মণিৰাম ৰায়ে নৱনিৰ্বাচিত সমিতিখনক শপত বাক্য পাঠ কৰায়। আজি আমাৰ কোচৰাংচীসকলৰ জনগোষ্ঠীটোৰ লগতে আন আমাৰ যি বিটিআৰ বসবাস কৰি থকা ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক মই এটাই আহ্বান জনাম, আমাৰ যিহেতু শিক্ষাই আমাৰ প্ৰধান মূল অস্ত্ৰ, তেখেতসকলক সকলোকে উচ্চ শিক্ষাৰ বাবে তেখেতসকলে প্ৰিপ্লেন কৰক আৰু লগতে আমি বিটিআৰ আক্ৰাসুই যেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াব লাগে আমি তেনেধৰণে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আশা কৰিছোঁ আমি আজি এই বিটিআৰ আক্ৰাসুৰ জৰিয়তে আমাৰ কোচ ৰাজবংশীসকল যিহেতু পিছপৰা কোচ ৰাজবংশীসকলৰ যিহেতু আমি শিক্ষাৰ ক্ষেত্ৰতে হওক যে অৰ্থনীতিৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমি পিছপৰা এই যিহেতু এতিয়া আমাৰ কম্পিটিশ্যনৰ যুগ, আধুনিক যুগ, এই সমাজখনত চলিবৰ কাৰণে আমি যিহেতু শিক্ষাৰ খুবেই প্ৰয়োজন, এই শিক্ষাৰ ক্ষেত্ৰত আমি বেছি বিটিআৰ আক্ৰাসুক আমি গুৰুত্ব প্ৰদান কৰিম আৰু লগতে যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি চেষ্টা কৰিম। অৰঙৰ পৰা অতুল বৰা ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।